খেলসমূহ আইতাসকলক ধুনীয়াকৈ উপহাৰ দিছে কমিটিৰ তৰফৰ পৰা চাইছোঁ আজি বিশেষভাৱে। আইতা কেনেকুৱা লাগিছে? যেহেতু বহুত মানুহে এনেকুৱা আইতাসকলক এলাহি কৰি থৈ যায়, কিন্তু ইমান মৰম চেনেহ জনাইছোঁ কমিটিয়ে সকলোকে এটা উপহাৰ কুপনৰ লগতে এখন চাদৰ শাৰী এনেকৈ আগবঢ়াইছে সকলো আইতাসকলক। বহুত এটা সুন্দৰ পদক্ষেপ, ভাল লাগিছে এই পদক্ষেপটো দেখি। তো এনেকুৱা ধৰণৰ কামবিলাক মানুহে সদায় কৰি গৈ থাকিব লাগে, সেইটো কথা আশা কৰোঁ। আৰু বাকী যাওঁ খেলখনৰ মাজলৈ। অহা 7 জুলাই 2024 তাৰিখে শালমৰা মহকুটি ৰাজহুৱা নামঘৰৰ সাহায্যাৰ্থে এখন উপহাৰ কুপন খেল হ'বলৈ গৈ আছে। উপহাৰ কুপন খেলখন হ'ব গোলাঘাটৰ শালমৰা মহকুটি নামঘৰৰ সাহায্যাৰ্থে, য'ত শালমৰাতে হ'ব। এই খেলখনত আটাইতকৈ ইউনিক কথাটো হ'ল যে এই খেলখনৰ নামঘৰটোৰ সাহায্যাৰ্থে হিন্দু মুছলিম উভয়ে মিলি সেই অঞ্চলৰ নামঘৰটোৰ সাহায্যাৰ্থে এই অনুষ্ঠানটো আগবঢ়াই লৈ গৈছে। যিটো অনুষ্ঠানত বিভিন্ন আইতাসকল আছে, যিসকল আইতাৰ গৃহহীন, সেই আইতাসকলক তেখেতলোকে সহায় কৰাৰ মানসেৰে এই খেলখন পাতিছে, লগতে নামঘৰটো নিৰ্মাণ কৰিবৰ কাৰণে। খেলখন হ'ব 7 জুলাই 2024 তাৰিখে। আৰু খেলখনত কি কি প্ৰাইজ দিয়া আছে আপোনালোকে সেইখিনিও চাই লওক ভালকৈ ডিটেইলছ। উপহাৰ কুপনৰ খেলৰ যিহেতু মই আগৰ ভিডিঅ' দি আছিলোঁ, কিন্তু আটাইতকৈ ইউনিক এখন খেল, এইখন মানে আল্টিমেট বুলি ক'ব লাগিব। কিয়নো এইখন খেলৰ উদ্দেশ্য আটাইতকৈ মহান। যিখন খেলৰ উপহাৰ কুপন বুলি যিখন খেল আগতে হৈ আছে, উপহাৰ কুপন খেল বহুত হৈ আছে, কিন্তু এইখন উপহাৰ কুপন খেল বহুত ইউনিক। কাৰণ এইখন খেলত নামঘৰৰ কাৰণে আৰু লগতে আমাৰ বৃদ্ধাশ্ৰমৰ যিসকল আইতাসকল আছে, আইতাসকলৰ কাৰণে কিবা এটা প্ৰয়াস কৰিব চেষ্টা কৰিছে। তেখেতলোকৰ উন্নতিৰ কাৰণে নামঘৰ নিৰ্মাণ কৰিব। নামঘৰ নিৰ্মাণ কৰাৰ লগতে আইতাসকলৰ উন্নতিৰ কাৰণে যিসকল আইতাসকলক সৰু ল'ৰা ছোৱালীবিলাকে তেখেতক এৰিছে, সেইসকলক আইতাক আপডাল কৰিবৰ কাৰণে, অনাগত দিনত সহায় কৰিবৰ কাৰণে আগবাঢ়িছে। ইমান এটা মহৎ উদ্দেশ্যলৈ আগবাঢ়িছে। গতিকে এইখন উপহাৰ কুপনক আপোনালোকে উপহাৰ পাম বুলি ল'ব নালাগে। এইখন উপহাৰ কুপনক আপোনালোকে সুখত এই আইতাসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আৰু সেই নামঘৰটোৰ নিৰ্মাণৰ ক্ষেত্ৰত আপোনালোকে উপহাৰ কুপন লওক। এইখন খেল আপোনালোকে লটাৰী লৈছোঁ বা কিবা এটা পাম বুলি আপোনালোকে ল'ব নালাগে। আৰু কি কি উপহাৰ আছে তথাপিতো মই দেখুৱাই দিছোঁ। কি কি উপহাৰ আছে সকলোবিলাক দেখুৱাই দিম। কাৰণ গোলাঘাট বুলি ক'লে আপোনালোকে জানে, গোলাঘাট আটাইতকৈ ইউনিক লটাৰী খেলৰ ক্ষেত্ৰত কোনো এখন খেল মিছ হোৱা নাই। কিমান ধুনীয়াকৈ খেলবিলাক খেলাই গৈছে। সম্পূৰ্ণ মানে যি প্ৰক্ৰিয়া খেল হ'ব লাগে, সম্পূৰ্ণ পাৰ্মিশ্যন লৈ, সম্পূৰ্ণ মানুহৰ ৰাইজৰ আগত, ৰাইজৰ চকুৰ আগত কিমান ধুনীয়াকৈ খেলবিলাক হৈছে। গতিকে কি কি প্ৰাইজ আছে মই প্ৰাইজবিলাকো দেখুৱাই দিছোঁ সম্পূৰ্ণ ডিটেইলছ। আজিলৈকে এখন খেলতো দিয়া নাই স্কৰপিঅ'। যিমানকেইখন খেল চালোঁ গোলাঘাটত হোৱা, গতিকে এইখন খেলত দিছে ফাৰ্ষ্ট প্ৰাইজ স্কৰপিঅ' দেখিছে। স্কৰপিঅ' এখন টপ মডেল দিছে। আৰু লগতে আপোনাৰ 5th প্ৰাইজ ছাইডত আছে দেখিছে এখন মহিন্দ্ৰা থাৰ। মানে ইয়াত চিৰিয়েলকৈ দামী গাড়ীৰ পৰা কম দামীলৈ এনেকৈ চিৰিয়েলকৈ দিয়া নাই। GT নাম্বাৰ য'তে ত'তে আছে। 5 নম্বৰত হয়তো ভাল গাড়ী আপুনি পাব পাৰে। গতিকে ভিডিঅ'টো চাই যাওক। দেখিছে এইখন ফাৰ্ষ্ট প্ৰাইজ মহিন্দ্ৰা কিমান ধুনীয়া হোৱাইট কালাৰ দিছে। আপোনাৰ কালাৰ চেঞ্জ হ'ব পাৰে, ভিডিঅ'টো চাই যাওক। 2-3টা প্ৰাইজ আপোনালোকক দেখুৱালে, কিন্তু আটাইতকৈ ইউনিক প্ৰাইজ হ'ল আজিলৈকে এখন খেলতো দিয়া নাই। সেইখন হ'ল কিয়া চনেট। আপোনালোকে চাব পাৰে কিয়া চনেট গাড়ীখন আজিলৈকে বহুতকেইখন খেল ইয়াত হ'ল, তাত কিন্তু প্ৰাইজ হিচাপে দিয়া নাই। গতিকে এখন ইউনিক, যাৰ ইচ্ছা আছে কিয়া চনেট, অভিয়াছলি আপোনাৰ ভাগ্যত ফুটিব পাৰে। গতিকে আপুনি টিকেট লৈ ল'ব পাৰিব ধুনীয়াকৈ। মুকলি কৰি দিয়া হৈছে ইতিমধ্যে। এইখন খেলখন ইউনিক আপোনালোকক কৈছোঁ, যিহেতু বৃদ্ধাশ্ৰমৰ বৃদ্ধ আইতাসকলৰ কাৰণে আৰু লগতে নামঘৰৰ সাহায্যতে যিহেতু খেলোৱা হৈছে। ইয়াত দেখিছে ই ৰিক্সা ৰখা হৈছে, যিসকলে ই ৰিক্সা চলাই 2 টকা ইনকমো কৰিব পাৰিব যদি আপোনালোকে এই প্ৰাইজটো পায়। এইটো হ'ল প্ৰাইজৰ কথা। আকৌ প্ৰাইজ পাম বুলি আপোনালোকে টিকট ইয়াৰ সংগ্ৰহ কৰিব নালাগে। যিহেতু ইমান মহৎ উদ্দেশ্যলৈ খেলোৱা হৈছে, তাৰ কাৰণে আপোনালোকে টিকট ল'ব লাগিব বা ল'ব পাৰিব। দেখিছে আপোনালোকে ছুইফ্ট আছে, K10 আছে। গতিকে বিভিন্ন ছুইফ্ট K10 গাড়ী, লগতে কিমানখিনি বাইক দিয়া হৈছে। কমচে কম 7-8খনমান বাইক, বুলেটৰ পৰা আদি কৰি স্কুটিলৈকে সকলোবিলাক দিয়া হৈছে প্ৰাইজত। গতিকে টিকেটৰ ডিটেইলছত আপোনালোকে গম পাই যাব। আৰু বাকী কি কি প্ৰাইজ আছে মই স্ক্ৰীনশ্বট দি দিম। এতিয়া আমি কমিটিৰ সৈতে কথা পাতি আহোঁ। 3টা জনগোষ্ঠীয় মানুহ আছে, নেপালী, বঙালী, মানে আদিবাসী। তাৰপিছত আমাৰ কছাৰী জনগোষ্ঠীয় মানুহখিনি আছে। নামঘৰ আগত নাছিলে। তাৰপিছত আপোনাৰ বৰলা মানুহ এজন আছিলে, তেখেতে মাটি অকণমান ডনেট কৰি থৈ গ'ল যে কিবা ৰাইজৰ ভাল কামত লগাব। আমি চিন্তা চৰ্চা কৰিলোঁ যে নামঘৰ এভাগ হওক। গোটেই মানুহখিনিয়ে বাঁহৰে প্ৰথম আৰম্ভ কৰিছিলোঁ। বাঁহৰে আৰম্ভ কৰি পেলাই আমাৰ স্থানীয় যুৱক আছিলে আব্দুল হান্নান, তেখেতেও অলপ ডনেট কৰিলে। তাৰ পিছৰ পৰ্যায়ত উঠিলে যদি নামঘৰ ভাগ, সিমানটো গোটেইটো হৈ নুঠিলে। অসম চৰকাৰে অনুদান দিছে, কিন্তু সেইখিনি যথেষ্ট নহয়। আৰু গাঁঠি ধন ভাঙিটো নামঘৰ ভাগ কৰিবলৈ আমাৰ সক্ষম নহয়। আমি আমাৰ ধনশী ৱেলফেয়াৰ ছ'চাইটি বুলি আমাৰ ছ'চাইটি এখন আছিলে। আমি ল'ৰাখিনিয়ে সদায় 3-4 বহি যিটো আড্ডা হয়, সন্ধিয়া আড্ডাটো ওলালে যে নামঘৰ ভাগ ইমান জৰাজীৰ্ণ হৈ আছে যে আমি কিবা এটা কৰিব পাৰোঁ নেকি।
তেতিয়া চিন্তা চৰ্চা কৰিবলৈ আমি যে উপহাৰ কুপন এখন পাতোঁ, উপহাৰ কুপনৰ যিটো আমাৰ লাভালাভ হ'ব সেই লাভালাভৰ দ্বাৰাই আমি নামঘৰভাগ মানে গঢ়ি তুলিম বুলি আমাৰ মানে আমি মনোভাৱ আমাৰ। তাৰ উপৰিঞ্চি আমাৰ এতিয়া বৃদ্ধাশ্ৰমত থকা আইতাকেইগৰাকী আমাৰ টিকেট উন্মোচন হ'ল, আজি ৰিবন কাটিছে তেখেতলোকৰ বৃদ্ধাশ্ৰমলৈ আমাৰ মানে যি অনুদান আমাৰ ধনশী ৱেলফেয়াৰ ছ'চাইটিৰ ফালৰ পৰা আমি দিম বুলি মানে ভাবিছোঁ। প্ৰাইজবিলাক কি কি আছে আপোনালোকে চাই লওক, মই প্ৰাইজবিলাক কি কি আছে দেখুৱাই দিছোঁ আৰু আপোনালোকে পাৰিলে ভিডিঅ'টো মাজতে প'ষ্ট কৰি ল'ব, এইখিনিতে যিখিনিত প্ৰাইজ লিখা আছে প'ষ্ট কৰি আপোনালোকে চাব কেইটা পুৰস্কাৰ কি কি আছে, প'ষ্ট কৰি আপোনালোকে ভালকৈ পঢ়ি লওক কিমান নম্বৰলৈকে প্ৰাইজ আছে। সেইকাৰণে আপোনালোকে ধুনীয়াকৈ চাওক আৰু প'ষ্ট কৰি লওক ভিডিঅ'টো লাগে হ'লে, মই সেইকাৰণে এইটো দি দিছোঁ। এখেতলোকৰ লগত গ'লোঁ আচলতে নামঘৰ ভাগৰ এই যিটো মণিকোট আছে এনেকুৱা হয় না, আপোনালোকে এনেকুৱা কৰিব নাই ডিজে কৈ দিয়ক, পিছৰ লুটুৰ পুটুৰ কৰিব নি আৰু টকা খাই আকৌ ফুংকৈ উলি গুচি যাব নেকি? মালৈ আছে নে মাল ডিপতহে আছে বোলে, একদম বিপৰীত একদম এনেকুৱা হ'ব নি আৰু পাটায়া চিটি পাই গ'লো বোলে, পাটায়া চিটি নহয়। ৰাইজৰ অৰিহণা দিয়ক আৰু সেই ৰাইজৰ অৰিহণাই সেই ঘাঁহ গলা মন্দিৰটো বা নামঘৰটোৰ টাইলছ লগোৱাত সহায় কৰক, আপোনালোকে দলিচা লগোৱাত সহায় কৰক, কিয়নো ৰাইজে ধৰ্মীয় অনুষ্ঠানলৈ আৰু ৰাইজে ধৰ্মৰ কাৰণে অন্তত কিবা এটা কৰে। আমাৰ অসমৰ ৰাইজ ভাৰতবৰ্ষৰ ৰাইজ ধৰ্মপৰায়ণ আৰু ধৰ্মৰ লগত তেখেতলোক জড়িত, যিকোনো ধৰ্ম হিন্দু খ্ৰীষ্টান বুদ্ধিষ্ট জৈন যি হওক, আচলতে ধৰ্মই আচলতে য'ত ঈশ্বৰ চৰ্চা হ'ব ততেই আপোনালোকে ধৰ্ম পাব আৰু সেই ঈশ্বৰ চৰ্চাৰ মন্দিৰ ভাগলৈ বা নামঘৰ ভাগলৈ আপোনালোকৰ অৰিহণা দিব নাই? ৰাইজক কওক কিবা এটা অনুৰোধ জনাব, আপুনি কমিটিবিলাক কি জনাব ৰাইজক? আপুনি কি অনুৰোধ জনাব? আপুনি জনাইছোঁ নামঘৰ ভাগ হ'বৰ কাৰণে সহায় কৰক সকলোৱে, এটা কুপনৰ জৰিয়তে ৰাইজে নতুকালে নৈব ৰাইজলৈ। এই খেলখনৰ লগত কেৱল মানে কোনো এটা ধৰ্মৰ মানুহে জড়িত নাই, সকলোৱে একেলগে হিন্দু মুছলমান সকলোৱে একেলগে মিলি জনজাতীয় লোকসকল সকলোৱে একেলগে মিলি কাম কৰিছে যাতে এভাগ নামঘৰ খুব সুন্দৰকৈ মানে গঢ় লৈ উঠে আতুম টোকাৰিকৈ, আৰু সেইটো কাৰণে বহুত বেছি ভাল লাগিছে। আৰু অলপ পুঁজি বৃদ্ধাশ্ৰমলৈও আগবঢ়াব ককা আইতাসকলৰ গৃহলৈ, গতিকে খুব সুন্দৰ প্ৰয়াস আৰু আমি সহযোগ আগবঢ়াইছোঁ আৰু আগবঢ়াই থাকিম, খেলখন খুব ভালদৰে হৈ যাব।